নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 কেতিয়া এপ্লাই হ'ব? CM ছাৰে ভাল খবৰ দি দিলে এইমাত্ৰ। CM ছাৰে এটা ডাঙৰ ঘোষণা কৰি দিলে ADR 3.0 এপ্লাই ডেটৰ সম্পৰ্কে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। মই CM ছাৰৰ সম্পূৰ্ণ বাইটটো আপোনালোকক শুনাই দিম, তাৰ লগতে সম্পূৰ্ণ ডিছকাশ্যন কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকৰ কাৰণে যিসকলে ADR 3.0 এছপায়াৰিং কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল, কিয়নো ADR 3.0 এপ্লাই ডেটৰ সম্পৰ্কে এটা বহুত ডাঙৰ আপডেট আপোনালোকক CM ছাৰে দি দিলে। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি লওক। যদি ভিডিঅ'টো শ্বেয়াৰ কাৰণে বৰ্তমানে আপোনালোকে শ্বেয়াৰটো কৰি লওক, যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ লগতে ADR 3.0 আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। CM ছাৰৰ বাইটটো মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ। জানুৱাৰীৰ ভিতৰত ADR নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব ভিডিঅ'টো পাৰোঁ। আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 চিলেকশ্যনসমূহ পাব বিচাৰিছে তেন্তে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' যে কোৰ্চটো বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ বাবে বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়, চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহিছে। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব? ইয়াত দেখিব পাৰিছে ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয়। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ। ইয়াত 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ আপোনালোকে এক্সাম পেপাৰখনত, মানে আপোনালোকৰ এক্সাম যিখন পেপাৰ থাকে সেই এক্সাম পেপাৰখন যিখিনি কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই কুৱেশ্যন এনচাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ এই কোৰ্চখনত আপোনালোকে উপলব্ধ পাব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি ছাবজেক্ট ইয়াত লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, লগতে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব, আৰু লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া এই কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো আপোনালোকৰ হাতত সময় একেবাৰে কম আছে। ADR 3.0 ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যনসমূহ পাব বিচাৰিছে, এইটোৱে আপোনালোকৰ বেষ্ট সময় হয়। এইকণ সময়ৰ পৰাই আপোনালোকে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' সকলোখিনি কথা মই আপোনাক জনাই দিছোঁ। আৰু এই কোৰ্চটো কেনেকৈ বাই কৰিব আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ। কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে, 50% অফাৰ আপোনালোকৰ কাৰণে আছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি ল'ব পাৰে। ডিটেইলছটো দেখিব পাৰিছে। এতিয়া আহিলে আপোনালোকৰ কাৰণে মেইন ভিডিঅ'লৈ। মই আপোনালোকক জনাব বিচাৰিছোঁ যে জনাই দিছিলোঁ পোনপ্ৰথমে যে ADR 3.0 যিটো এপ্লাই ডেট আছে, এপ্লাই কেতিয়া হ'ব তাৰ সম্পৰ্কে CM ছাৰে এটা ডাঙৰ ঘোষণা কৰিছে বুলি। চ' মই পোনপ্ৰথমে CM ছাৰৰ যিটো বাইট হয়, মই সেই বাইটটো আপোনালোকক শুনাই দিছিলোঁ ADR 3.0 এপ্লাই ডেটৰ সম্পৰ্কে। চ' তাৰপিছত এতিয়া মই আহিলোঁ মেইন ভিডিঅ'লৈ। মেইন ভিডিঅ'ত যিটো আপোনালোকৰ CM ছাৰে বাইট কৈছে সেই বাইটটো সম্পৰ্কে ডিছকাশ্যন কৰা হ'ব। চ' বিশেষকৈ যে মই CM ছাৰে যিটো বাইট ঘোষণা কৰিছে তাৰ ওপৰত যে মই ডিছকাশ্যন কৰিবলৈ যাওঁ, সেই ডিছকাশ্যনটো ক'ব যাওঁতে CM ছাৰে ঘোষণা কৰিছে যে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত ADR 3.0 নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিম বুলি কৈছিল। কিন্তু ঠিক লগতে এটা কথা কৈছে যে আছাম পুলিচৰ এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰিম বুলি, কিন্তু আছাম পুলিচৰ অলৰেডি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি দিলে, কিন্তু মেইনলি আপোনালোকৰ ADR 3.0 এডভাৰটাইজমেণ্টকেইখনে প্ৰকাশ নকৰিলে। চ' তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এটা কথা ক'ব পাৰে যে ADR 3.0 যিখন এডভাৰটাইজমেণ্ট আপোনালোকৰ ভেকেঞ্চি ৰেডি হৈ আছে, কিন্তু এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ নকৰা মেইন যিটো ৰিজন হৈছে ইলেকশ্যনৰ কাৰণে। চ' ইলেকশ্যনৰ মাজভাগত অহাৰ যিটো ভেকেঞ্চি অহাৰ সেইটো শতাংশ চান্স আছে, মানে ধৰি লওক 90% চান্স আছে ইলেকশ্যনৰ মাজভাগতে গুচি যাব পাৰে। ধৰি লওক এপ্ৰিল মাহতো আহি যাব পাৰে, বা ধৰি লওক মে' মাহতো 100% আপোনালোকৰ আহিবই। চ' মাৰ্চ বা এপ্ৰিল মাহতো আপোনালোকৰ অহাৰ 90% চান্স আছে। আৰু যদি মাৰ্চ বা এপ্ৰিল মাহত নাহে, মে' মাহত আপোনালোকৰ 100% ভেকেঞ্চি আহিব। কিয়নো আপোনালোকৰ CM ছাৰৰ বাইটটো আপোনালোকে নিশ্চয় শুনিব পাৰিছে যে ইলেকশ্যনত থকাৰ কাৰণে আপোনালোকৰ কিছু লেট হৈ গৈছে, কাৰণ ADR ভেকেঞ্চিটো ডাইৰেক্ট তেনেকৈ ৰিলিজ কৰি দিব নোৱাৰে। ধৰি লওক আপোনালোকৰ ADR ভেকেঞ্চিটো আপোনালোকৰ ধৰি লওক 10 দিন 15 দিন এপ্লাইত শেষ কৰিব নোৱাৰে। ADR ভেকেঞ্চিটো প্ৰায় এমাহ সময় এপ্লাই কৰিবলৈ দিয়া হয়। চ' এতিয়া আপোনালোকে নিশ্চয় এটা কথা গম পালে যে CM ছাৰৰ বাইটটোৰ পৰা যে ADR ভেকেঞ্চি 100% আহিব, আৰু এই
ভেকেঞ্চিসমূহ আপোনালোকৰ মে' মাহত 100% দেখিবলৈ পাব বা আপোনালোকে 90% চান্স আছে মাৰ্চ বা এপ্ৰিল মাহতো আহিব পাৰে কিন্তু তাৰ কাৰণে আপোনালোকে যদি ভেকেঞ্চি নটিফিকেশ্যন অহালৈ যদি অপেক্ষা কৰি যদি নপঢ়াকৈ থাকে ন কেতিয়াও আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰিব যিসকলে নটিফিকেশ্যন আহিব বুলি পঢ়িম বুলি ভাবি আছে ন তেওঁলোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে মই আপোনালোকক ক'ব পাৰোঁ কিয়নো বহুতে আপোনালোকে আজিকালি দিনক দিনে কম্পিটিশ্যনটো টাফ হৈহে গৈছে তাক আপোনালোকে সেই কম্পিটিশ্যনৰ লগত টক্কৰ দিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব বেলেগতকৈ অলপ বেলেগ হিচাপত পঢ়িব লাগিব বেলেগতকৈ বেলেগ কেনেকৈ পঢ়িব লাগিব এতিয়াৰ পৰাই পঢ়িব লাগিব চ' অলৰেডিতো আপোনালোকৰ 4-5 মাহ মানে কি অলৰেডি আপোনালোকে এবছৰ 1.5 বছৰ আপোনালোকে লেটেই কৰিলে যে আপোনালোকে যেতিয়া এডিআৰি 2.0 ৰিজাল্ট দিছে তাৰপিছৰ পৰা যে আপোনালোকে পঢ়াৰ ষ্টাৰ্ট কৰিলে এতিয়া আপোনালোকৰ এতিয়া আকৌ এতিয়াৰ পৰা তেতিয়ালৈ এতিয়া বহুত লেটেই হৈ গ'ল চ' এতিয়াও সময় শেষ হোৱা নাই এতিয়াৰ পৰা আপোনালোকে আজিৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক যাতে আপোনালোকে চিলেকশ্যনসমূহ হাতত ৰাখিব পাৰে তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব সেই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং আছে আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত মেছেজ কৰক সেই মেছেজ কৰিলে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব